নমস্কাৰ লুইতপুৰে বিচাৰ দৃষ্টিত অৱতাৰ ইয়াৰ অৰ্থ আৰু ইয়াৰ বিষয়ে কিছু কথা যে অৱতাৰ শব্দৰ অৰ্থ অৱতাৰ হল সংস্কৃত ভাষা ইয়াৰ অৰ্থ উতাৰনা হিন্দীত ক'লে বা এইটো অৱতৰণ কৰা এতিয়া এই অৱতাৰ শব্দৰ বৰ্ণকেইটা যদি আমি চাওঁ অ ব ত আ ৰ ইয়াৰ শব্দ যেনেকৈ অতে অগ্নি বতে বায়ু ততে তৈয় অৰ্থাৎ পানী আতে আকাশ ৰতে ৰসা পৃথিৱীৰ সমাৰ্থক শব্দ বা ইয়াৰ পৰ্যায়বাচী শব্দ যদি আমি দেখো যে ভগৱান আৰু ভাগৱতৰ শব্দৰ যি অৰ্থ ইয়াৰ লগত একেই যে পঞ্চতত্ব যে আকাশ বায়ু পানী মাটি জুই ঠিক অৱতাৰতো এই পঞ্চতত্বৰ সাদৃশ্য মিল পোৱা যায় ঠিক এতিয়া এই অৱতাৰ কি আছে এইটো এটা উপাধি যেনে অসমৰ শংকৰদেৱক মহাপুৰুষ বুলি কোৱা হয় বিবেকানন্দক সন্ন্যাসী বুলি কোৱা হয় লাচিত বৰফুকনক বীৰ পুৰুষ বুলি কোৱা হয় তাৰমানে কামৰ আধাৰত এটা এটা উপাধি প্ৰয়োগ বা ব্যৱহাৰ কৰা হয় যি যোদ্ধাৰ কাৰণে কাম কৰিব তে কোৱা হয় বীৰ যি সন্ন্যাস পদ্ধতিৰে ৰাষ্ট্ৰ উত্থানৰ কাম কৰে তে কোৱা হয় সন্ন্যাসী বা যি সমাজ সংস্কাৰৰ কাৰণে কাম কৰে তেওঁক সমাজ সংস্কাৰক ঠিক তেনেদৰে অসমতো আহোম ৰাজত্বৰ সময়ত 12জন সৈন্যৰ যি প্ৰমুখ আছিল তেওঁক কৈছিল বৰা 100 জনক শইকীয়া 1000 জনক হাজৰিকা ঠিক তেনেকৈ যিয়ে চিকিৎসাৰ কাম কৰে তেওঁক কয় চিকিৎসা যি কাৰিকৰীৰ কাম কৰে তেওঁক কোৱা হয় ইঞ্জিনিয়াৰ ঠিক তেনেকৈ এইটো এটা উপাধি এতিয়া এই অৱতাৰ উপাধিটো কোনে পায় যে পালন কৰ্তাই অৱতাৰী উপাধিটো পায় অৱতাৰীৰ কাম কি মুখ্যতঃ অৱতাৰৰ কাম হল তিনিটা যে শ্লোক এটা আছে আমি সকলোৱে বহুত শুনিছো যে পৰিত্ৰাণায় সাধনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থয় সম্ভৱামি যুগে যুগে যে সাধু সন্ত যাৰ দ্বাৰা যোনে পৰিত্ৰাণ কৰায় বা পৰিত্ৰাণ কৰোৱাৰ কাৰ্য সম্পূৰ্ণ হয় এইটো হল প্ৰথম কাম 2 নম্বৰ কাম হল দুষ্টক দমন কৰা যাৰ দ্বাৰা বা যোনে দুষ্ট প্ৰবৃত্তিক দুষ্টক বা আক্ৰমণকাৰীক অত্যাচাৰীক দমন কৰে এইটো হল 2 নম্বৰ কাম 3 নম্বৰ কাম হল ধৰ্মৰ সংস্থাপন যেতিয়া সমাজ বিশৃংখল উত্তেজিত বা ধৰ্মৰ বিপৰীত যি কাৰ্য আৰম্ভ হয় যেনেকৈ ধৰ্মৰ যি 10টা লক্ষণ ইয়াৰ বিপৰীত যেতিয়া কাৰ্য আৰম্ভ হ'ব তেতিয়া এই ধৰ্মক পুনঃ সংস্থাপন কৰা যাৰ দ্বাৰা বা যোনে কৰে যাৰ নেতৃত্বত হয় এই হল তিনিটা কাম যাৰ দ্বাৰা এই তিনি কাম সম্পূৰ্ণ হয় তেওঁকে অৱতাৰী বুলি কোৱা হয় বা তেওঁক অৱতাৰ উপাধি দিয়া হয় এতিয়া অৱতাৰ কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যে এই তিনি কাৰ্য যাৰ দ্বাৰা সম্পূৰ্ণ হয় এতিয়া এই তিনি কাৰ্য এতিয়া সৰু এটা অঞ্চলত হ'ব পাৰে বা ৰাষ্ট্ৰীয় বিশ্ব পৰ্যায়ৰ হ'ব পাৰে তে সনাতন সমাজত অৱতাৰ পুৰুষ কাৰ হয় সাধাৰণতে যে আমি জানো বিষ্ণুৰহে অৱতাৰ হয় যে আমাৰ যে সনাতন সমাজত ত্ৰিদেৱ আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ
এতিয়া ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি কোৱা হয়, মহেশ্বৰক প্ৰলয় বা সংহাৰকৰ্তা, আৰু বিষ্ণু হ'ল পালনকৰ্তা। এইকাৰণে ব্ৰহ্মাজীৰ সৃষ্টি এবাৰেই হয় আৰু সংহাৰ প্ৰলয় বা ধ্বংস এবাৰেই হয়। যে জীৱন পালন জিন্দগীটো বহুত দীঘলীয়া বা এইটো বহুত দীৰ্ঘকালৰ কাৰণে চলি থাকে। তো এই কাৰণে ভাৰতীয় সনাতন সমাজত বিষ্ণুৰহে অৱতাৰৰ বিষয়ে পোৱা যায়। যে বিষ্ণু এতিয়ালৈকে ভাৰতত মুখ্য 10 অৱতাৰৰ বিষয়ে উল্লেখ আছে বা পোৱা যায়। যে আচলতে এই যি অৱতাৰৰ যি কাহিনী বা যি জীৱনী, আচলতে এই অৱতাৰৰ বিষয়ে অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হৈ বুজা যায়, সেইটো হ'ল যে আমাৰ ভাৰতীয় সমাজত ৰাষ্ট্ৰীয় চিন্তাধাৰাৰ কিভাৱে কি ধৰণে বিকাশ হৈছিল বা উদয় হৈছিল, এই কথাটো এটা স্পষ্ট হয়। যে আমি আগৰ ভিডিঅ'ত যে ভগৱানৰ বা বিষ্ণুৰ যে 10 অৱতাৰ, সেই বিষয়ে আমি আলোচনা কৰিম। আচলতে এই অৱতাৰৰ যি কাহিনী, এটা ইতিহাস বুৰঞ্জীহে, আৰু আমাক এটা নেৰেটিভ সেট কৰাই দিছে যে এই কাহিনীবোৰ মিথোলজি বুলি কয়, কাল্পনিক বুলি কয়, ইয়াৰ পৰা আমাক বহুত দূৰত আঁতৰাই দিয়া হৈছে। এইটো এটা ষড়যন্ত্ৰ, এটা নেৰেটিভ হে। ধন্যবাদ, নমস্কাৰ, ভাৰত মাতা কি জয়।